আমাৰ বিয়া নামবিলাক আজিকালি লুকাই গৈছে, বিয়া নামবিলাক লুকাই গৈছে। বিয়া নামত গৃহস্থী সংসাৰখন কেনেধৰণে আগবাঢ়িব ইয়াৰ ওপৰত কিছুমান দৰ্শন দি গৈছে, যে মাক দেউতাক কোন হয়, স্বামীজন কোন হয়, ঘৰ সংসাৰখন কেনেকৈ চলাব, ঘৰ সংসাৰত থাকি তেওঁৰ নিজৰ গুণখিনি কেনেধৰণে আনৰ আগত প্ৰকাশ কৰিব পাৰিব, হয়নে? বিয়া নামত গাইছে কি বুলি? কুলু কুলু কৰে বৈ যোৱা যান, কোন হ'ব পাৰিব মাৰ সমান। এইখিনি কথা ক'তো নাপায় দেই, আপোনালোকে শুনি লওক। মা মোৰ আছিলে জননী আই, মাৰ সমান মৰমী কোনোৱেই নাই। ঐজনী মাক মই কেনেকৈ তেজো, মাৰ চৰণ ধূলি শিৰত লৈ তোলো। বিয়া দিবৰ সময়ত আইগৰাকীক তেনেধৰণে আয়তীসকলে শুনায় যে মা বেলেগৰ লগত তুলনা নহয়, এই মোৰ মৰমৰ মাক মই কেনেকৈ ত্যাগ কৰোঁ, বেলেগ এখন ঘৰলৈ যামগৈ, মোক বা তাত চাবনে নাই। তাৰপিছত কৈছে অ কুলু কুলু কৰে বৈ যোৱা যান, কোন হ'ব পাৰিব দেউতাৰ সমান। দেউতা মোৰ আছিলে পালিত পিতা, অ দেউতাৰ অবিহনে সকলো মিছা। যে দেউতাৰ অবিহনে সকলো মিছা বুলি কৈছে। দেউতাৰ ছত্ৰ ছায়াত থাকি যিসকলে ডাঙৰ হৈছে এইসকলে এই কথাখিনি উপলব্ধি কৰিব লাগে, কিন্তু কিছুসকলে মাক দেউতাকক বৃদ্ধ বয়সত অৱহেলা কৰে, কিছুসকলে গালি পাৰে, এই ৰাতি 3টাতে উঠি আমনি কৰি থাকে, শুবলৈ নিদিয়ে ভালকৈ, খাবলৈ নিদিয়ে ভালকৈ, চিঞৰ বাখৰ কৰি থাকে। এইবোৰ কৰিব নালাগে। সেইখিনি কৰিলে আমি কিন্তু কৰ্ম দুখত পৰিম। আমাক কৈছে যে তোমালোকে পিতৃ মাতৃক সদায় শ্ৰদ্ধা ভক্তি কৰা। সেইসকলে বুজি পাব এই কথাখিনি, যিসকলে নেকি দেউতাকক পোৱা নাই, তেওঁলোকে বুজি পাব দেউতাকৰ অভাৱ কি। সেইজনক সোধক যিজনে নেকি দেউতাৰ ছত্ৰ ছায়াত থাকি ডাঙৰ হ'ব পৰা নাই, সৰুৰ পৰা জীৱন সংগ্ৰামত ডাঙৰ দীঘল হৈছে, তেওঁক সোধক যে দেউতাকৰ অভাৱ কি। সেইজনক সোধক যিজনে নেকি মাকৰ আঁচলত ধৰি ডাঙৰ হ'বলৈ নাপালে, সৰুতেই মাকক হেৰুৱালে। সেইজনক সোধক যে মাৰ যিখিনি খালী ঠাই আছিলে, সেই খালী ঠাইখিনিৰ অভাৱনীয় যিখিনি কথা আছিল, সেই কথাখিনিৰ যে কেনেকুৱা কি পৰিস্থিতি, সেই মা নোহোৱা এজনক সোধক। তেওঁ গম পাব মা নোহোৱাৰ, যে মাক নথকাৰ দুখটো কি, তেওঁক সোধক। সেইকাৰণে গৰ্গমুনিয়ে এষাৰ কথা কৈছিল যে যিসকল অভাগাই নিজৰ মাক দেউতাক জীয়াই থাকোঁতে যদি অৱহেলা কৰে, সেইসকলৰ নিচিনা আৰু পাপী পৃথিৱীত নাই বুলি কৈছে। সেইসকলৰ নিচিনা পাপে জমা হৈ থকা জীৱ আৰু পৃথিৱীত নাই। সেইসকলক একেবাৰে অভাগা বুলি কৈছে গৰ্গমুনিয়ে, একেবাৰে মানে অসুৰ দুৰ্ভাগ্যৰ কথা বুলি কৈছে বসুদেৱ দৈৱকীৰ আগত। সেইকাৰণে মা দেউতাৰ যিটো মৰম, মা দেউতাৰ যিটো প্ৰেম, এই প্ৰেমটো আমি নিস্বাৰ্থভাৱে ভাল পাব লাগে। ঈশ্বৰৰ প্ৰতি আমাৰ যিটো, ঈশ্বৰক যিটো যেনেধৰণে ভাল পাওঁ তেনেধৰণে আমি ভাল পাব লাগিব। গতিকে সময়ো যথেষ্ট হৈছে, আমি
এইকেইটা কথাকে কৈ পুনৰ অকণমান পাঠৰ মাজলৈ যাবৰ কাৰণে আমি বাপৰ চৰণৰ সেৱা ধৰা হৈছে। কৃষ্ণ।